নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 15 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি শ্ৰমিকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰমিকসকলৰ বাবে। অসম চৰকাৰে শ্ৰমিকসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল এটি কলি দুটি পাত আঁচনি। এইখন আঁচনিৰ জৰিয়তে শ্ৰমিকসকলে 5,000কৈ টকাৰ এককালীন সাহায্য লাভ কৰিব। আঁচনিখন লৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো ইয়াতে লিখা আছে এটি কলি দুটি পাত আঁচনি। শীঘ্ৰেই চাহ বাগিচা শ্ৰমিক কৰ্মচাৰীসকললৈ 5,000 টকাকৈ এককালীন সাহায্য। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে চাহ বাগিচা শ্ৰমিক কৰ্মচাৰীসকলৰ বেংক একাউণ্টত 5,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। তাৰপিছত লিখা আছে উপকৃত হ'ব 6 লাখৰো অধিক শ্ৰমিক। অসমৰ চাহৰ 200 বছৰীয়া ঐতিহ্যৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা স্বীকাৰ। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে এইখন আঁচনিৰ জৰিয়তে অসমৰ 6 লাখ শ্ৰমিকসকলৰ বেংক একাউণ্টত 5,000কৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল মানুহে চলিত জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, সেইসকলৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে বিজেপি আছাম প্ৰদেশৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে কেইদিনমান আগত। ইয়াতে লিখা আছে সম্ভাৱনাৰে সমুজ্জ্বল 2026 চন। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বছৰটোৰ প্ৰথম দিনতে ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ আই মাতৃসকলৰ বাবে বিহুৰ উপহাৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ একাউণ্টত অহা 20 ফেব্ৰুৱাৰী তাৰিখে 8,000কৈ টকা জমা হ'ব। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল মানুহে চলিত জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ 1,250কৈ টকা সোমোৱা নাই, সেইসকল মানুহৰ বেংক একাউণ্টত একেলগে 8,000কৈ টকা অসম চৰকাৰে প্ৰদান কৰিব। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহে চলিত জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ টকা নাপায়। তো অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদানৰ বাবে ফেব্ৰুৱাৰী মাহটো নিৰ্ধাৰণ কৰিছে। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ নিজৰ বেংক একাউণ্টত একেলগে 8,000কৈ টকা লাভ কৰিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে কেইদিনমান অপেক্ষা কৰক। অসম চৰকাৰে আপোনালোকৰ বেংক একাউণ্টত 4 মাহৰ 5,000কৈ টকা আৰু বিহুৰ উপহাৰ হিচাপে 3,000 টকা মিলাই একেলগে 8,000কৈ টকা সোমাই দিব। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। কৃষকসকলৰ বাবে ইয়াতে কোৱা হৈছে AI চালিত কেমেৰাৰে হাতীৰ গতিবিধি নিৰীক্ষণ কৰি সঠিক সময়ত তাৎক্ষণিক সতৰ্কবাণী প্ৰদান কৰিব চৰকাৰে। 2 নম্বৰত কোৱা হৈছে 5 জিলা গোৱালপাৰা, নগাঁও, বাক্সা, শোণিতপুৰ আৰু ওদালগুৰি। 3 নম্বৰত কোৱা হৈছে সংঘাতৰ ফলত মৃত্যু হোৱা লোকৰ পৰিয়ালক 4 লাখৰ পৰা আৰম্ভ কৰি 6 লাখ টকাৰ ক্ষতিপূৰণ অসম চৰকাৰে প্ৰদান কৰিব। ইয়াৰ বাবে এক বিশেষ আঁচনি হাতত লৈছে। তাৰপিছত 5 নম্বৰত কৈছে বনৰীয়া হাতীয়ে খেতি নষ্ট কৰিলে প্ৰতি বিঘাত 7,500 টকাৰ পৰা আৰম্ভ কৰি 8,000কৈ টকাৰ ক্ষতিপূৰণ অসম চৰকাৰে প্ৰদান কৰিব। ইয়াতে উল্লেখ কৰা অনুযায়ী এতিয়াৰে পৰা যদি বনৰীয়া হাতীয়ে আপোনালোকৰ ক্ষয় ক্ষতি কৰে তেন্তে 7,500 টকাৰ পৰা আৰম্ভ কৰি 8,000কৈ টকা প্ৰতি বিঘা খেতিৰ বাবে ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব। লগতে কোনো মানুহ যদি মৃত্যু হয় তেন্তে 6 লাখ টকা বা 4 লাখ টকাৰ আৰ্থিক সাহায্য এইখন আঁচনিৰ জৰিয়তে প্ৰদান কৰিব। তো ধন্যবাদ।